হাই গাইজ, আজি ইয়াতে 3 দিন হ'ল আমাৰ কি চলি আছে এওঁ ক'ব। আমাৰ ইয়াতে ভোগালী মেলা চলি আছে। লাৰু পিঠা মানে যিবিলাক মানে আমাৰ ভোগালী বিহুত চলে সেইবিলাক সকলো ধৰণৰ বয় বস্তু কাপোৰ কানিকা আদি কৰি চব আছে। পিঠা পনা আছে। নাম হ'ল ভোগালী মেলা দেই। আজি 3 দিন ধৰি প্ৰথম দিনা চাবলৈ আহিলো, তেনেকে মানে মোৰ ভিডিঅ'টো হৈ গ'ল। জোৰ জবস্তিত কেইজনমানে জোৰ কৰি দিলে। মই তেনেকে মেখেলা চাদৰ পিন্ধিও অহা নাছিলো, গতিকে কৰিব খোজা নাছিলো যদিও হৈ গ'ল। আৰু যোৱাকালি বাইদেউ ফূৰ্তিতে আহিলো আৰু তেনেকে মস্তিও কৰিলো, ভাল লাগিল। আৰু আজিৰ কাৰণে এই বাইদেৱে মানে এইজনী বাইদেৱে খুব ক'লে ঘৰতে ফোন কৰি পেলাই বোলে আহিব, সেইকাৰণে আকৌ আহিলো। এতিয়া কথা হৈছে সমাজত মই যি দেখি আছো তাৰে দুটামান প্ৰশ্ন এওঁলোকক সুধিম, এওঁলোকেনো কি কয়। প্ৰথম প্ৰশ্নটো হ'ব, ভাল পাই বিয়া হোৱা ভাল নে এৰেঞ্জ মেৰেজটো ভাল? কোনে কি কয় সুধো। মই যিহেতুকে বিয়া হোৱাই নাই, গতিকে তেওঁলোকৰ পৰা জানি লম কি কয় আপোনালোকে। আমাৰ তাৰমানে যেনেকুৱাকে ল'ৰাজন ছোৱালীজনী চাব যায় আৰু ছোৱালীজনীয়ে ল'ৰাজনক দেখা পায়, ল'ৰাজনৰ ছোৱালীজনীক দেখা পায়, মানে ফুট ফুচ কৰি বিয়া হয়। সেইটোহে বেছি আমেজ। কাৰণ ভাল পাই বিয়া হয়, আগতে ভাল পাই থাকি থাকি বিয়া হোৱাৰ পিছত ভীষণ কাজিয়া হয়। সেইকাৰণে মই ভাবো মই বিয়া হোৱাৰ দৰে খুলি খুচি বিয়া হ'লে ভাল হয়, মানে এৰেঞ্জ মেৰেজ। মই ভাল পাই বিয়া হৈছো। আমাৰ আজিলৈকে কাজিয়া নাই, তেওঁ চাকৰি নকৰে, মই সৰু সুৰা কিবা এটা কৰি আছো, জীৱিকা অৰ্জন কৰি আছো। আজিলৈকে আমাৰ মাজত কোনোদিন লাগা লাগি নহয়। আৰু অৱশ্যে এটা কথা, কাজিয়া লাগিলেহে আমাৰ মৰম চেনেহ বাঢ়ে, সদায় মিঠা হৈ থাকিলে নহয়। গতিকে মই ভাবো দুটাই ভাল, দুটাই বেয়া। মই লাভ মেৰেজ কৰি বিয়া হৈছো। মোৰ মতে লাভ মেৰেজটো একো বেয়া কথা নহয়। আমি বিয়া হোৱা আজি 16 বছৰ হ'ল, আজিলৈকে কোনোদিনা একো কাজিয়া পেচাল লগাও নাই, শান্তই পোৱা নাই। বহুত মৰমেৰে আমাৰ সংসাৰ চলি আছে। ইয়াতে এৰেঞ্জ মেৰেজ আৰু লাভ মেৰেজ বুলি কোনো এটা কথা নাই। বুজাবুজিটোৱে দুইজনৰে পক্ষে অতি মানে দৰকাৰী। আৰু কোনে ক'ব? নমস্কাৰ, মোৰ নাম শ্ৰী মধুস্মিতা শইকীয়া ডেকা। মই KS মানে কৃষি সচিব। লাভ মেৰেজ এৰেঞ্জ মেৰেজৰ কোনো কথা নাই। মানুহৰ যেনেকুৱা পইচাটো থাকে, পইচাটো ইপিঠি আৰু সিপিঠি, ভাল বেয়া দুইটা গুণেই থাকে। মানুহে মোবাইলটো যেনেকে ভাল ইউজো কৰিব পাৰে, বেয়া ইউজো কৰিব পাৰে, কোনো কথা নাই। কিন্তু লাভ মেৰেজ আৰু এৰেঞ্জ মেৰেজৰ কোনো পাৰ্থক্য নাই। লাভ মেৰেজতো বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটি আছে, এৰেঞ্জ মেৰেজতো ডাঙৰ ডাঙৰ ঘটনা ঘটি আছে। কিন্তু নিজে যিটো ভাল, যোনটো বেয়া, সেইটো আমি আয়ত্ত কৰাহে আচল কথা। ভালখিনি লৈ বেয়াখিনি আঁতৰাব পাৰিব লাগিব। আৰু সেইখিনি মাজত কাজিয়া থাকে, যিমানে কাজিয়া হ'ব সিমানেই মৰম বাঢ়িব। কাজিয়া মানে বুজি পাব যে, অভিমান মানে বুজি পাব যে হয় মানে কিবা এটা আন্তৰিকতা আছে, আনুগত্য আছে। যেতিয়াই আপোনালোকৰ মাজত কাজিয়া নহ'ব আৰু সেই বস্তুটো নাইকিয়া হ'ব, তেতিয়া গম পাব লাহে লাহে যে এইখনৰ মাজত কিবা এটা অকণমান ডিফাৰেঞ্চ আছে। তেনেকুৱা এটাহে কথা। ময়ো লাভ মেৰেজ, কিন্তু সেই বুলি মই সেইটোও ছাপৰ্ট নকৰোঁ, ইটোও ছাপৰ্ট নকৰোঁ। কিন্তু ভাল বেয়াটো নিজৰ ওপৰতহে কথা। কোনে কেনেকে সংসাৰখন চলাই নিব পাৰে সেইটো নিজৰ ঘৰখনৰ ওপৰত কথা, পৰিস্থিতিৰ ওপৰত কথা, আৰু মেইন কথা হ'ল গিৰিয়েকজনী। এই দুটা যদি বুজাবুজি হয়, নো প্ৰব্লেম। চাপৰি কাৰ চাপৰি? কইনাৰ ঘৰলৈ আহি ছুটিকে ক'ব। কইনাটো চোৱা চিতা কৰি ল'ৰাৰ পচন্দ হ'লে দুঘৰৰ সমান আলোচনাৰ ভিতৰত যদি বিয়াখন হয় ভাল, পিছৰ পৰ্যায়তো ভালদৰে বুজাবুজিৰ মাজেৰে যদি সাংসাৰিক জীৱন চলি যায়, সেইটো ৰাইজে ছাপোৰ্ট কৰে। আৰু কিছুমান ক্ষেত্ৰত খেলি মেলি নহয়, দুয়োজনৰ যদি বুজা পৰা থাকে, পৰিয়াল লগতে ৰাইজৰ তেওঁলোকে সম্পূৰ্ণভাৱে সাংসাৰিক জীৱন চলাই যোৱাত সহায় হয়। ঠিক আছে, আৰু কোনে ক'ব? হাত চাপৰি লাগে এওঁৰ মতে যদি হয়। মোৰ ফালৰ পৰা এটা প্ৰশ্ন হৈছে আপোনালোকলৈ যে এৰেঞ্জ মেৰেজে হওক, এয়া লাভ মেৰেজে হওক, এই যে লাভ মেৰেজ হোৱাৰ পিছতো যে হাজবেণ্ড আৰু বাচ্চাক এৰি ৱাইফ ডাউৰি যায় বেলেগলৈকে, সেইটো কাৰণ
আপুনি যোনে আৰু কাৰণ কিবা কিবা বহুত হ'ব পাৰে কোনে কেনেধৰণৰ কাৰণটো কৈ দিব কাৰণবিলাকতো বহুত হয় নহয়নে গতিকে কি কাৰণ হ'ব পাৰে কোনে কেনেকুৱা ধৰণৰ মনৰ মানে যিটো চিন্তাধাৰা সেইটো মই সুধিব খুজিছো দেই পইচাৰ অসুবিধাত বেলেগ মতলে যায় আপোনালোকৰ সিফালে সেনেকুৱা হৈছে নে ভাল বেয়া দেখি কাৰণে হাজবেণ্ডটো যায় নে বাচ্ছা যে এৰি যায় ইমান মৰমৰ বাচ্ছা আৰু গিৰেকক এৰি যায় আজি ভাৰতে দূৰৱস্থাৰ ফলত কিছুমানে নিজৰ মানুহজনক এৰি দুখীয়া আন এজনলৈ কলে যাবলৈ বাধ্য হয় মতে তেনেকুৱা আৰু কোনোবাই ক'ব আচলতে মোৰ মতে ল'ৰাৰ যিটো পুৰুষ আৰু মহিলাৰ এইটো চাৰিত্ৰিক দোষ মোৰ মতে চাৰিত্ৰিক দোষ তেওঁলোকে হাত চাপৰি সন্তুষ্ট নহয় পইচা পাতিটো সন্তুষ্ট নহয় মানসিক হেৰিটো সন্তুষ্ট নহয় কিবা লাগে কি লাগে তেওঁলোকে নিজেও নাজানে আচলতে ঠিক তেনেকুৱা হয় আমাৰ মানসিক বহুত ভাল ল'ৰাৰো তিৰোতা গুচি গৈছে আকৌ ভাল তিৰোতাৰো মমতাই বেলেগক আনিছে আচলতে তেওঁলোকৰ চৰিত্ৰটো তেওঁ সন্তুষ্ট নহয় ইজনৰ ভাবিছে সেইটো লগত সন্তুষ্ট হয় আচলতে সেইটো সন্তুষ্ট নহয় ঠিক কথা হাত চাপৰি তেওঁলোকক বিশ্বাস কৰিব নোৱাৰে আকৌ হয়তো বেলেগ এজনক আনিবও পাৰে বেলেগ এজনে যাবও পাৰে আপুনি কিবা কওক বেলেগ ধৰণৰ এই প্ৰশ্নটো আচলতে কি জানেনে কিছুমান মানে মতা মানুহে হওক বা মাইকী মানুহে হওক মানসিক বিকাৰগ্ৰস্ত বুলিয়ে ক'ব লাগিব সিহঁতৰ মানে সন্তুষ্ট নাই সন্তুষ্ট বুলি কোৱা বস্তু ক'ত পাব সিহঁতে নিজেই বুজি নাপায় সেইকাৰণে য'তে ত'তে যায় মই একদম এইটো প্ৰশ্ন বেয়া পাওঁ মানে দেখি হাত চাপৰি চাইও বেয়া পাওঁ আৰু কোনে ক'ব চিপাঝাৰ সমষ্টিত যৌতুকৰ কাৰণে মাইকী মানুহৰ কিবা অত্যাচাৰ বা তেনেকুৱা কৰা হৈছে নেকি কিবা জানে নেকি এওঁলোকে সুধো আহকচোন যৌতুকৰ যিটো অত্যাচাৰ সেইটো আমি মানসিকভাৱেও হওক শাৰীৰিকভাৱেও হওক বহুত ধৰণৰ দেখিছোঁ কিন্তু আমি নাম মেনশ্যন কৰিব নোৱাৰোঁ যদিও সমাজত কিন্তু আমি সেইবিলাকৰ সন্মুখীন হৈ আছোঁ আমাৰ সমাজত বহুতো সেনেকুৱা চলি আছে আমি সেইবিলাকৰ ওপৰত এৱাৰ্ড কৰাটো মানুহবিলাকক মানে আমাৰ পক্ষে ভাল হ'ব আৰু আমাৰ যিখিনি এছাইলামৰ তৰফৰ পৰা আমি সেইবিলাক তেওঁলোকক এৱাৰ্ড কৰিবলৈ চেষ্টা কৰি আছোঁ আপুনি তাৰে হয় আমি জীৱিকা সখী হয় এছাইলামৰ জীৱিকা সখী হয় আমাক সেইবিলাকৰ কাৰণে আমাক এৱাৰনেছ দিব দিছে গাঁৱে গাঁৱে আমি সেইবিলাক এৱাৰনেছ দি আছোঁ আৰু সেইবিলাক আমি সমাজৰ যিবিলাক যৌতুকেই হওক বা বাল্য বিবাহেই হওক সেইবিলাক আমি নিৰাময় কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ শিশু শ্ৰমিক মই দেখাত নাই দেই আমাৰ ইয়াতে মানে শ্ৰমিক কম দৰং জিলাত এইটো কাৰণতে ভাল লাগে প্ৰত্যেক মাইকী বা মতায়ে ঘৰুৱা বা সকলো ধৰণৰ কাম কাজ নিজে হাতে কৰে যিমান MSc বা ডক্টৰে হওক আটাইখিনিয়ে নিজে হাতে ঘৰ চাফা কৰে সেইটো ভাল লাগে কাৰোবাৰ ঘৰত একদম মুছলিমেও কাৰোবাৰ ঘৰত আছে যদিও আঞ্চলিক ল'ৰা ছোৱালী নাই কৰোবাৰ পৰা অনাহে আছে দেই মই দেখাত আৰু আপোনালোকে ইয়াৰ ওপৰত কি ক'ব হয় আমি শিশু শ্ৰমিক নিৰ্মূল কৰিব লাগে এইবিলাক আমাৰ সংবিধানতো আছে শিশু শ্ৰমিক নোহোৱা কৰাৰ কাৰণে আৰু এতিয়া আমিও দেখা নাই আচলতে শিশু শ্ৰমিক হোটেলত ক'ৰবাত আছে নেকি এতিয়ালৈকে আমাৰ দৰং জিলাৰ যিখিনি হোটেল বা এনেকুৱা কোম্পানী চোম্পানী আছে আমাৰ চিপাঝাৰ সমষ্টি বিশেষকৈ নাই মই দেখাত নাই আৰু বিশেষকৈ মই ফুৰিও বহুতখিনি নাই বুলি ভাবিছোঁ এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা আমাৰ শ্ৰমিক নাই চিপাঝাৰত হয়নে হয় আমি কাম কৰা মানুহ নাই আমি নিজে কৰোঁ সেইটো আমাৰ চিপাঝাৰ অঞ্চলত এনেকুৱা আমি শিশু শ্ৰমিক দেখা পোৱা নাই এই বিষয়ে আমি প্ৰত্যেক সখীয়ে আমি প্ৰত্যেক গাঁৱতে প্ৰত্যেক বিহুতে সজাগতা সভা আমি পাতি আহিছোঁ মানুহক সজাগ কৰি আহিছোঁ যে শিশু শ্ৰমিক কোনো যাতে নিজৰ ল'ৰা ছোৱালী শিশু শ্ৰমিক কৰি নিদিয়ে তেওঁলোক নিজৰ শিক্ষা লৈ এজন সুনাগৰিক গঢ়ি তুলিব পাৰে আৰু আমাৰ যিখিনি শিক্ষিত মহিলা আছে কাম কৰে হয়নে সেইটো মই বহুত ঠাইত দেখিছোঁ মানে শিক্ষা বেছি হ'লে কাম নকৰে আমাৰ ইয়াতে কৰে আপুনি কি কয় সেইটো কথা নাই শিক্ষা
আমাৰ ইয়াতে কৰে হয়নে নহয় কৰে কৰি আটাইখিনি কামে কৰে পিঠা পনা বনাই বেলেগেতো কিনি খায় নে আকৌ হয় গোটবিলাকে যিহেতুকে ইয়াতে আহি পেলাই অনুষ্ঠানত যোগদান কৰিছে গতিকে তেওঁলোকক সোধো তেওঁলোকৰ কেনেধৰণৰ উপাৰ্জনৰ কাৰণে কিছু ঘৰখনলৈকে ধন আহিছে নে সাংসাৰিক জীৱনত কিছু উন্নত হৈছে আৰু তেনেকে কি কয় তেওঁলোকৰ পৰা জানি লওঁ আহকচোন গোট খুলিছে গোটৰ পৰা কেনেকে আপুনি উপকৃত হৈছে অকণমান এটা শব্দত আমি গোট খুলিছোঁ গোট খুলি আমি যথেষ্ট উপকৃত হৈছোঁ আজি গোট খোলাৰ কাৰণে আমি ইয়াতে এখন মঞ্চ পাইছোঁ আমাৰ অসম গ্ৰামীণ জীৱিকা অভিযানে আমাৰ এখন খোলা বজাৰ দিছে ইয়াতে আমি ঘৰৰ পৰা পিঠা পনা বনাই আনি বিক্ৰী কৰিছোঁ ইয়াতে যথেষ্ট মানুহৰ পৰা আমি সমাদৰ পাইছোঁ আৰু ঘৰখন সুকলমে পাৰ কৰিব পাৰিছোঁ আপুনি ঘৰখন আগতকৈ বেছি উন্নত হৈছে নে আগতকৈ উন্নত হৈছে আৰু লগতে ওচৰ চুবুৰীয়া আৰু ধৰ এই গোটৰ জৰিয়তে তেওঁলোকো উন্নত হৈছে হয় গোট খোলাৰ পৰা আমাৰ মহিলাখিনিৰ জৰিয়তে প্ৰত্যেকখন ঘৰত প্ৰায় এটা চলাৰ পথ চলাইছে যিহেতু আমি ইমান কম সুতৰ হাৰত বেংকতো পইচা পোৱা নাযায় আমাৰ এতিয়া আমাৰ যিবিলাক বজাৰ পাইছে এখন পাইছে আজি আমি ভোগালী মেলাত তাৰে প্ৰডাক্ট আমি ইয়াত উলিয়াব পাৰিছোঁ আপুনি সুখী অলপ কিছু উন্নত হৈছে ঘৰখন তাৰ কাৰণে আপোনাৰ হৈছে বোধ কৰোঁ মানে আমাৰ মহাৰাজ গোটবিলাকৰ পৰা মানে সদস্যখিনিয়ে আগতে যিহেতু বহুত ইণ্টাৰেষ্টত পইচা লৈ পেলাই বহুত অসুবিধা হৈছিলে এতিয়া আমাৰ বিহুৰ পৰা বাচিয়ালৰ পৰা আমাৰ সম্পূৰ্ণত পইচা লৈ উপকৃত হৈছে আজি আমি গোট খোলাৰ পৰা আমাৰ হাজবেণ্ডবিলাকক আমি পইচা খুজিবলগীয়া হোৱা নাই হাত চাপৰি দিয়া আমি নিজে যি কিবা এটা কৰিছোঁ আমি ধৰ কিবা লগাৰ লগে লগে আগতে তেওঁলোকৰ পৰা পইচা দিব নেকি দিব নে বুলি ৰখি আছিলোঁ এতিয়া নালাগে আমি নিজে আমি বহুত সুখী হৈছোঁ গোট খোলাৰ পৰা এতিয়া পইচা খুজিব নালাগে এতিয়া কাপোৰ বৈ কিনে বিক্ৰী কৰি আনিছোঁ পিঠা বনাই আৰু গোট খুলি কিনে বহুত কম গোটতে পইচা লৈ ইনকাম কৰিব পাৰিছোঁ ঘৰত ল'ৰা ছোৱালীকেইটা আপোনালোক সুখী আমি আগতে 10 টকা এটা কিবা এটা কিনি বাচ্চা এটা দিব লাগিলেও আমি হাজবেণ্ডৰ মুখলৈ চাবলগীয়া আছিল এতিয়া আমি স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম আমি ক'ব পৰা হৈছোঁ যে SILMৰ জৰিয়তে আমি এখন ভাল মঞ্চ পাইছোঁ লগতে আমি সঞ্চয় কৰিব শিকিছোঁ আৰু সেই সঞ্চয়ৰ জৰিয়তে আমি ঘৰখনতো এটা ৰেহাইৰ ৰাস্তা দেখুৱাব পৰা হৈছোঁ আয়ৰ ৰাস্তা এটা দেখুৱাব পৰা হৈছোঁ আৰু এটা কথা কওঁ আমাৰ এই যেতিয়া আমাৰ আত্মসহায়ক গোটবিলাক গঠন হৈছে তেতিয়াৰ পৰা আমাৰ মহিলাখিনিয়ে চাদৰ মেখেলা পিন্ধিব শিকিছে আমাৰ আগতে শাৰীখন বেছিকৈ পিন্ধে এতিয়া আমাৰ মেলা বা যিকোনো মিটিং বা তেনেকুৱা হ'লে চাদৰ মেখেলা পিন্ধে আমাৰ যিটো থলুৱা এনেকুৱাকৈ পিন্ধে আজি আপুনি চাওক আমাৰ প্ৰত্যেকে চাদৰ মেখেলা পিন্ধে শাৰী পিন্ধা এজনো আপুনি দেখা নাপায় আৰু যিখিনি আমাৰ থলুৱা সামগ্ৰী পিঠা পনা সান্দহ চুঙা পিঠা দৈ আটাইখিনি ওলাইছে আমি নিজে বনাই লৈ আহিছোঁ কাৰোবাৰ পৰা নহয় আমি আমাৰ ঘৰৰ মুৰ্গীকেইটা কিনি তাৰ কণীকেইটা লৈ আহিছোঁ বিহুলৈও কিছু লৈ আহিছোঁ বঢ়িয়া ধন্যবাদ হেডচাপাৰী আপোনাৰ আপুনি কওক কিমান উপকৃত হৈছে খুব চলি আছে চাহৰ দোকান চলি আছে আজি তৃতীয় দিন আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ভোগালী মেলাৰ তৃতীয় দিন এইকেইটা দিন ভালে চলি আছে 5,000 টকা বিক্ৰী হৈ আছে আজিও বৰ্তমান এতিয়ালৈ ভালে চলি আছে ভাবিছোঁ আৰু সন্ধিয়ালৈ বহুত হ'ব ভোগালী মেলা চাবৰ কাৰণে মানুহ আহিব বস্তু কিনিবৰ কাৰণে মানুহ আহিব তেওঁলোকক আমি চাহ দিম সেইটো আশাৰে ৰৈ আছোঁ আৰু আপোনালোকৰ কেনেকুৱা পাইছে গোট খুলি পেলাই গোট খুলি কেনেকুৱা পাইছে হয় কেনেকুৱা পাইছে ভাল বেয়া আমি বহুত ভাল পাইছোঁ আৰু নথৈ আনন্দিত হৈছোঁ আমাৰ এইখন মানে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে আমাক মানে যিখিনি উৎসাহ দিছে উদ্দীপনা দিছে ইয়াতে আমি নথৈ আনন্দিত হৈছোঁ আপুনি
আপুনি সুখী নে? আপুনি সুখী নে? গোট খোলাৰ পৰা আপুনি সুখী নে? হয় বাইদেউ, আমি সুখী। উপাৰ্জন হৈছে নে ধুনীয়া? উপাৰ্জন হৈ আছে বাৰু, অলপ অলপ, বেছি নহ'লেও আমি ঘৰখন চলে আৰু ঘৰখন চলিছে ন ভালকে? কওক। আপুনি সুখী নে? আপুনি সুখী? ল'ৰা ছোৱালীক কিবা পইচা লাগিলে দিব পাৰে? আপুনি সুখী? মা পইচা দিয়ে নে? দিয়ে? অঁ। আপুনি সুখী নে? পইচা ঘৰত ব্যৱহাৰ কৰিব পাৰে নে? ল'ৰা ছোৱালীক দিব পাৰে নে? বাইদেউ? হয়, আমিও সুখী। আমি এয়া গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে আমি যিখন এই ভোগালী মেলা পাইছোঁ, ইয়াত পইচা পাতি উপাৰ্জন হৈছে নে? বিভিন্ন ধৰণেৰে উপাৰ্জন কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু ইয়াৰে আমি ঘৰখন চলাবৰ বাবে আমাৰ সুবিধা হ'ব বুলি আমি ভাবিছোঁ বা আমাৰ লগতে সকলোৰে হৈছে আৰু বুলি ভাবিছোঁ। আৰু এইকেইদিন আপুনি যিখিনি কাম কাজ কৰি আছে, যিটো পাবত আছে, মানে আপোনাৰ যিটো পজিশ্যন, যিটো চিট, সেইটোৰ বিষয়ে অকণমান কৈ দিয়ক আৰু ইয়াৰে যিখিনি দায়িত্বভাৰ লৈছে আৰু তাৰে কথাখিনি কৈ দিয়ক। এইটো আমাৰ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত থকা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বুলি যিটো প্ৰজেক্ট আছে, তাৰ আণ্ডাৰত আমি কৰ্মচাৰী হয় অসম চৰকাৰ। আমাৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ সৰ্বমুঠ 25টা গাঁও পঞ্চায়ত আছে। 25টা গাঁও পঞ্চায়তৰ ৩,৫৫৬টা SHG আছে, আত্মসহায়ক গোট আছে। ৩,৫৫৬টা আত্মসহায়ক গোটৰ প্ৰায় ৩৯,৭৭২ গৰাকীমান মহিলা আমাৰ লগত জড়িত। আমি তাতে তেখেতসকলক নানা ধৰণৰ কৰ্মসূচীৰে, কাৰ্যসূচীৰে গভৰ্ণমেণ্টৰ যিখিনি কৰণীয় থাকে সেইখিনি কৰি গৈ আছো। SHG বিলাকৰ সমূহীয়া এটা গ্ৰুপ থাকে, গোট এটা থাকে, যিটোক আমি ভিও বুলি কওঁ, ভিলেজ অৰ্গেনাইজেশ্যন বা গ্ৰাম্য সংগঠন বুলি কওঁ। তেনেকুৱা গ্ৰাম্য সংগঠন আমাৰ চিপাঝাৰ উন্নয়ন খণ্ডত 175টা আছে আৰু তেনেকুৱা গ্ৰাম্য সংগঠনৰ পৰা 20, 25, 22, 24, 30, 40 এনেকে লগ লাগি পেলাই এটা ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন হয়, আমি যিটো CLF বুলি কওঁ। আৰু CLF আমাৰ চিপাঝাৰ উন্নয়ন খণ্ডত 4টা আছে আৰু এই CLFৰ অধীনতে আমাৰ যিমানখিনি আত্মসহায়ক গোট আছে আটাইখিনি সেই CLFৰ অধীনত আহে। গভৰ্ণমেণ্টৰ পৰা তেওঁলোকে পুঁজি পায়, ঘূৰ্ণীয়ামত পুঁজি পায়, তাৰপিছত বেংকৰ পৰা আমি লোনৰ ব্যৱস্থা কৰি দিওঁ। তেখেতসকলৰ আত্মনিয়োগৰ সুযোগৰ বাবে আৰু যিকোনো কাম কৰিব লাগে, মানে ব্যৱসায় বাণিজ্য জাতীয় যিকোনো কাম কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা তেখেতসকলক পুঁজিৰ ব্যৱস্থা কৰোঁ, পইচা দিয়াৰ ব্যৱস্থা কৰোঁ। তেখেতক কেতিয়াবা একালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰা হয়। আৰু আমি যিমানখিনি মহিলা, দুখীয়া গোটৰ মহিলা আছে, গাঁৱলীয়া মহিলা আছে, তেখেতসকলক আমি এখন প্লেটফৰ্ম দিছোঁ, য'ত তেখেতসকলে নিজৰ উৎপাদিত বস্তু, সামগ্ৰী বা হেণ্ডলুম বা টেক্সটাইল তেনেকুৱা জাতীয় যিখিনি কাম কৰে সেইখিনি আপোনালোকৰ ইয়াতে আনি পেলাই তেখেতসকলে বিক্ৰীৰ কাৰণে ব্যৱস্থা কৰি দিব। ধন্যবাদ।